ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত শিৱসাগৰ সমষ্টিৰ আমাৰ কাৰ্যকৰ্তাসকলৰ পূৰ্ণ ভৰসা আছে। শিৱসাগৰ লিষ্টখন এতিয়ালৈকে মই জনাত ওলোৱা নাই, মই লিষ্টখন চোৱা নাই এতিয়ালৈকে। এতিয়াও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমি আস্থা ৰাখিছো। একদম শেষৰ পৰ্যায়ত হয়তো শিৱসাগৰ সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ হাতত। আপুনি এটা কথা ভাষণ প্ৰসংগত উল্লেখ কৰিছে যে প্ৰয়োজনত আপুনি নিৰ্দলীয় প্ৰাৰ্থী হিচাপেও নিজকে প্ৰক্ষেপ কৰিব বিজেপিৰ সমৰ্থন লৈ। কিন্তু এইটো আমাৰ ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সঞ্চান কৰি ইতিমধ্যে আমি মোটামুটি এটা দিশলৈকে আগবাঢ়িছো, কিন্তু সম্পূৰ্ণ ভৰসা আছে এতিয়াও আমাৰ দলৰ ওপৰত। ভৰসা ৰাখি আমি পৰৱৰ্তী পৰ্যায়ত যদি কিবা সিদ্ধান্ত ল'ব লগা হয়, তেতিয়াহ'লে আমাৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ লগত মই আজি অলপ আলোচনা কৰিম। যোৱা পঞ্চায়ত নিৰ্বাচনত সম্পূৰ্ণৰূপে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছিল, কিন্তু মই আমাৰ যিবোৰ কেন্দ্ৰীয় নেতৃত্ব আহিছে ছাৰ্ভে কৰিবলৈ, তেওঁলোকক এটা ওলোটা পাঠ পঢ়োৱা হৈছে। কাৰণ এই গোটেই কথাখিনি জিলা নেতৃত্বৰ পৰা তেওঁলোকে ডাটা কালেক্ট কৰিছে, তাত এটা ভুল তথ্য গৈছে। 23খন আমাৰ আছে AP মেম্বাৰ, আমাৰ 20খন আমাৰ পঞ্চায়ত আছে, তাত আকৌ ওলোটা অসম গণ পৰিষদৰ আছে বুলি তেওঁলোকক কোনোবাই পাঠ পঢ়াই পঠিয়াইছে। নিশ্চয় তেনেকুৱা ধৰণেই হ'ব পাৰে। এতিয়ালৈকে আমাৰ যিটো তৃণমূলৰ ভোটাৰ ৰাইজৰ পৰা এটা কথা গম পাই আছো যে কোনো কাৰণত প্ৰদীপ হাজৰিকা শিৱসাগৰৰ পৰা জিকিব নোৱাৰে। আমি সমৰ্থন দিয়া নিদিয়ালৈ কথাটো নাই, সেইটো তেওঁলোকৰ দলৰ ফালৰ পৰাও আহিছে। জেনেৰেল ভোটাৰৰ কথাটো থাকে, ইয়াত দলৰ মূল কৰ্মীসকলে যিকোনো এটা কথা ক'ব পাৰে, নিজৰ ছাপোৰ্টত ক'ব পাৰে, কিন্তু আমি সমষ্টি ৰাইজৰ মতামতটোৰ পৰাও আমি বুজি পাইছো যে প্ৰদীপ হাজৰিকা ডাঙৰীয়া ইয়াত জিকিব নোৱাৰে। মোৰ দলৰ কৰ্মীসকলৰ ওপৰত মোৰ দায়িত্ব আছে। দলৰ কৰ্মীসকলক যে আগুৱাই লৈ যোৱাৰ কাৰণে, ভৱিষ্যতে তেওঁলোকক এটা সুবিধা দিয়াৰ কাৰণে মোৰ এটা দায়িত্ব আছে। এইটো মুখ্যমন্ত্ৰীয়ে মোক এই দায়িত্ব দিছিলে, গতিকে মই দায়িত্বৰ পৰাটো মই হাত সাৰি আঁতৰি গ'লে নহ'ব। প্ৰত্যেকজন দলৰ কৰ্মীয়ে নিজৰ সকলোবিলাক বাদ দি দলৰ কাৰণে কাম কৰি আছে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰে, তেওঁলোকে নিজৰ পকেটৰ পইচা দি কাম কৰিছে। আমিতো কেতিয়াও তেওঁলোকক পইচা দিয়া নাই, গতিকে তেওঁলোকৰ কথাখিনি নিশ্চিতভাৱে মই ভাবিবই লাগিব। কোনোবাই যদি অকল নিজৰ স্বাৰ্থৰ কাৰণে টিকেটটো বিচাৰিছিলে মই নাজানো, মই কিন্তু নিজৰ স্বাৰ্থৰ কাৰণে নহয়। মোক বহুত সময় তেনেকুৱা ধৰণৰ কথা আছিলে যে বহুতে কথাও পাতিছিলে যে মোক পুনৰ থাৱালৈকে লৈ যোৱা। মইতো কেতিয়াও থাৱালৈ পুনৰ ঘূৰি যাব বিচৰা নাই। কি কৰিব লাগে, যি নকৰিম মই শিৱসাগৰতেই কৰিম। আৰু মই বিজেপি যদি নিৰ্দলীয় খেলিব লাগে, বিজেপি সমৰ্থনতে মই নিৰ্দলীয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।